চাওক কথা হৈ গ'ল কি আমি গ্ৰাছৰুট লেভেলত তৃণমূল পৰ্যায়ত আমি কাম কৰি গৈ আছোঁ সেইটো কাৰণে তৃণমূলৰ মানুহখিনি আহি আমাৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিছে আৰু আমাৰ যিহেতু লক্ষ্য হ'ল 2026 আমি 2024 আমাৰ লক্ষ্য নহয় আৰু যিহেতু আমাৰ ৰাজ্যিক সমিতিয়ে আৰু কেন্দ্ৰ সমিতিয়ে ভাবিছে নগাঁৱত এতিয়া নেখেলি আগন্তুক দিনত বিধানসভাত যাতে আমি 4-5টা সিট লৈ আমি ওলাই আহিব পাৰোঁ সেইটো কাৰণে আমি সাংগঠনিক দিশ অধিক শক্তিশালী কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ তৃণমূল কংগ্ৰেছত এনেকেই অহৰহ যোগদান চলি থাকিব আৰু যোগদানৰ জোৱাৰ যিটো আৰম্ভ হৈছে যোগদান কাৰ্যসূচী সদায় এনেকৈ চলিয়ে থাকিব আমাৰ চাওক আমি এতিয়ালৈকে যিহেতু কেন্দ্ৰীয় নেতৃত্ব আমাৰ ইণ্ডিয়া এলায়েন্সত আছে আৰু ৰাজ্যিক নেতৃত্ব যদিও 4টা সিটত আমাৰ কেণ্ডিডেট দিয়া হৈছে এতিয়া আমাৰ ৰাজ্যিক নেতৃত্ব আৰু কেন্দ্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব যে আগন্তুক দিনত আমি কোনটো দলক ছাপোৰ্ট কৰিলে ভাল হ'ব কিন্তু আমি নগাঁও জিলা সমিতিৰ ফালৰ পৰা আমি সিদ্ধান্ত এটা লৈছোঁ যে আমি ভাবিছোঁ নিকা ভাৱমূৰ্তি ৰাইজৰ হৈ কাম কৰিব পৰা এজন প্ৰাৰ্থীক আমি জিকাই অহাটো বিচাৰিছোঁ আৰু দ্বিতীয়তে যিহেতু আমাৰ পাৰ্টিৰ সুপ্ৰিমৰ যিটো মানে আশা আছিল ওৱান মেন ওৱান ফাইট এজন ব্যক্তিৰ বিৰুদ্ধে এজন প্ৰাৰ্থী হ'ব লাগে আমাৰ মূল লক্ষ্য হৈ গ'ল বিজেপিক ৰোধাটো গতিকে বিজেপিৰ বিৰুদ্ধে যিকোনো এজন প্ৰাৰ্থীক বিৰোধী শক্তি যিকোনো এজন থাকিব লাগে আৰু এজনক আমি জিকাই অনাটো বিচাৰিছোঁ ইয়াতে আমি বেলেগ কাকো ছাপোৰ্ট কৰিব বিচৰা নাই আমি ছাপোৰ্ট কৰিম যাক তেওঁ যাতে ওলাই আহে আৰু ৰাইজৰ হৈ যাতে কাম কৰে আমি সেইটো আশা ৰাখিছোঁ এতিয়ালৈকে আমি পৰিকল্পনা হোৱা নাই আমাৰ এক্সিকিউটিভ কমিটি আমি এইকেইদিনতে বহিম আমি সিদ্ধান্ত ল'ম যাক আমাৰ ৰাইজে যাক ভোট দিলে কাৰণ ভোটাধিকাৰটো প্ৰতিজন ব্যক্তিৰ নিজৰ ব্যক্তিগত অধিকাৰ তথাপিতো আমাৰ দলীয় কৰ্মীসকলক আমি আমাৰ ফালৰ পৰা আহ্বান জনাম যাতে যোনে নেকি আমাৰ নগাঁও জিলাখনত বিভিন্ন সমস্যা আছে গৰাখহনীয়াৰ পৰা আদি কৰি ভূমিহীন লোক বহুত আছে ইয়াতে তাৰপাছত ইয়াতে প্ৰতি বছৰে বানপানীৰ সমস্যা আছে গতিকে এই সমস্যাক লৈ যোনজন ব্যক্তিয়ে মাত মাতিব যোনজনে এই সমস্যাবিলাক আগত ৰাখি পেলাই আগুৱাই যাব পাৰিব ডি ভোটাৰ সমস্যা আছে গতিকে এই সমস্যাক লৈ যিজন ব্যক্তি আগুৱাই দিব পাৰিব সত্য শুদ্ধ ৰূপত আমি তেনেকুৱা এজন ব্যক্তিক আমি ছাপোৰ্ট কৰিম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909